হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰ পৰা স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন। আৰু সেই ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যনখন আহিছে অসম লোক সেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, APSCৰ ফালৰ পৰা। চ' ইয়াতে দেখিছে নেম অফ দি পোষ্ট হ'ল ফাংচনেল মেনেজাৰ বা প্ৰজেক্ট মেনেজাৰ বা ডেপুটি ডাইৰেক্টৰ আণ্ডাৰ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্ট। টোটেল 11টা পোষ্ট ওলাইছে। চ' ইয়াতে আপোনালোকৰ অ'পেন কেটেগৰীৰ টোটেল 4টা পোষ্ট আছে। তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে এটা, সেইটো এটা হৰাইজেণ্টেল ৰিজাৰ্ভেশ্যন। ৰিজাৰ্ভ ফৰ OBC MOBCৰ 4টা আছে। তাৰে আকৌ OBCৰ পৰা আকৌ 4টা পোষ্টৰ পৰা ৰিজাৰ্ভ ফৰ উইমেন আছে 2টা। SCৰ কাৰণে এটা ৰিজাৰ্ভ আছে, ST প্লেইনছ এটা, ST হিলছ এটা। তো গ্ৰেণ্ড টোটেল হ'ল 3টা। ৰিজাৰ্ভ ফৰ উইমেন আছে 3টা। OH PWBDৰ OH কেটেগৰীত এটা ৰিজাৰ্ভ আছে। ঠিক আছে, PWBD লগতে উইমেন ৰিজাৰ্ভেশ্যন, এইবিলাক হৰাইজেণ্টেল ৰিজাৰ্ভেশ্যন, প্ৰত্যেকটো কেটেগৰীৰ পৰা হৰাইজেণ্টেলি ৰিজাৰ্ভ হৈছে। চ' এইকেইটা পোষ্ট এক্সট্ৰা বুলি ধৰা নহয়, তাতে ইনক্লুডেড হৈ থাকে। এক্স ছাৰ্ভিচমেনৰ ইয়াতে পোষ্ট নাই। ঠিক আছে, বাকী পে' স্কেল প্লাছ গ্ৰেড পে' প্লাছ আদাৰ এলাৱেঞ্চেছবিলাক হ'ল পে' স্কেলটো হ'ল 30,000 to 1,10,000, গ্ৰেড পে' 14,500, পে' বেণ্ড 4ত পৰে। আৰু ইয়াতে 14,500 যথেষ্ট বেছি গ্ৰেড পে' হয়। আৰু ইয়াতে যদি আমি তলৰ ফালে চাওঁ, এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল কেণ্ডিডেটজন ভাৰতীয় নাগৰিক মানে ইণ্ডিয়ান চিটিজেন হ'ব লাগে আৰু লগতে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগে। আৰু ডমিচিয়েল প্ৰুফ হিচাপে কেণ্ডিডেটজনৰ এটা ভেলিড পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট হ'ব লাগে, এডুকেশ্যনৰ পাৰ্পাছত অসমত ইছ্যু কৰা, নহয় বা এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট হ'লেও প্ৰুফ অফ ৰেচিডেঞ্চি হিচাপে কনচিডাৰ কৰিব। ইয়াৰ ভিতৰত যিকোনো এটা PRC নহয় বা এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। ঠিক আছে, এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰে কেণ্ডিডেটজন এটলিষ্ট বেচেলাৰ্ছ ডিগ্ৰী হ'ব লাগিব ইন এনি ব্ৰাঞ্চ অফ ইঞ্জিনিয়াৰিং। ঠিক আছে, মানে ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটছ বিচাৰিছে, অৰ ইন আৰ্টছ অৰ ছায়েন্স অৰ কমাৰ্চ অফ এ ইউনিভাৰ্চিটি অৰ এনি আদাৰ ইনষ্টিটিউশ্যন ইন ইণ্ডিয়া অৰ এব্ৰড ৰিকগনাইজ বাই দি গভৰ্ণমেণ্ট ফৰ দি পাৰ্পছ উইথ মিনিমাম অফ ছেকেণ্ড ক্লাছ অনাৰ্ছ মেজৰ ইন এনি স্পেচিফিক ছাবজেক্ট অৰ ডিষ্টিংশ্যন ইন ডিগ্ৰী কোৰ্চ। ঠিক আছে, চ' ইয়াতে বেচিকলি কৈছে এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা যদি চাওঁ তেনেহ'লে বেচেলৰ ডিগ্ৰী BTech বা BE হ'ব লাগিব যিকোনো ইঞ্জিনিয়াৰিং ব্ৰাঞ্চৰ পৰা। আৰু নহয় বা যদি কেণ্ডিডেটজন আৰ্টছ বা ছায়েন্স বা কমাৰ্চ বেকগ্ৰাউণ্ডৰ হয় তেতিয়াহ'লে তেওঁ মিনিমাম ছেকেণ্ড ক্লাছ অনাৰ্ছ হ'ব লাগিব, মেজৰ থাকিলে মানে ইন এনি স্পেচিফিক যিকোনো স্পেচিফিক ছাবজেক্টত, অৰ ডিষ্টিংশ্যন ইন ডিগ্ৰী কোৰ্চ বা ডিষ্টিংশ্যন ডিগ্ৰী কোৰ্চত ডিষ্টিংশ্যন থাকিব লাগিব, যিকোনো এটা কণ্ডিশ্যন হ'লে হ'ল। বাকী ইঞ্জিনিয়াৰিংখিনিৰ কাৰণে তেনেকুৱা একো নাই, যিকোনো ব্ৰাঞ্চৰ ইঞ্জিনিয়াৰিঙত হ'ব লাগে তেওঁলোকৰ। বাকী ছেকেণ্ড ক্লাছ অনাৰ্ছৰ ক্ষেত্ৰত যদি চাওঁ তেতিয়াহ'লে আপোনালোকৰ আৰ্টছ ছায়েন্স বা কমাৰ্চৰ ক্ষেত্ৰত ইয়াতে কথা কৈছে। আৰু বাকী এক্সপিৰিয়েঞ্চৰ কথা কৈছোঁ, এইটো এটা এক্সপিৰিয়েঞ্চ পষ্ট হয়। চ' ইয়াতে বিচাৰিছে এ কেণ্ডিডেট মাষ্ট হোল্ড ৰেছপনচিবল এণ্ড ছিনিয়ৰ পজিশ্যন ইন দি গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট, গভৰ্ণমেণ্ট আণ্ডাৰটেকিং এটলিষ্ট ফৰ 8 years, out of which 5 years must have worked in the rank not below Assistant Director of Industries or its equivalent rank, drawing same pay scale which should not be less than the term as per Assam Service Revision of Pay Rules 2017 as under. ঠিক আছে, চ' এইটো পে স্কেলত অলৰেডি কাম কৰা চাকৰিয়াল হ'ব লাগিব, মিনিমাম 8 years এক্সপিৰিয়েঞ্চ লাগিব আৰু তাৰে 5 years এক্সপিৰিয়েঞ্চত তেওঁ এছিষ্টেণ্ট ডাইৰেক্টৰ অফ ইণ্ডাষ্ট্ৰিজতকৈ তলৰ বা ইকুইভেলেণ্ট ৰেংকতকৈ তলৰ ৰেংকত চাকৰি কৰা হ'ব নালাগিব। চ' ইয়াতে পে' বেণ্ড 4ত অলৰেডি চাকৰি কৰা হ'ব লাগিব। বেচিক পে' 30,000 to 1,10,000, গ্ৰেড পে' 13,900 তেওঁ অলৰেডি চাকৰি কৰা হ'ব লাগিব, তেতিয়াহে ইয়াতে এই পষ্টটোৰ কাৰণে এলিজিবল হ'ব। চ' এইটো এটা এক্সপিৰিয়েঞ্চ পষ্ট হয়, এক্সপিৰিয়েঞ্চ লাগিব। আৰু কেণ্ডিডেটজনৰ এজ ক্ৰাইটেৰিয়া যদি কওঁ, মিনিমাম 30 years লাগিব, মেক্সিমাম 45 yearsলৈকে ইয়াতে দিয়া হৈছে আপাৰ এজ লিমিট। বাকী SC ST কাৰণে 5 years ৰিলেক্সেশ্যন আছে আপ টু 50 years, OBC MOBC কাৰণে 3 years ৰিলেক্সেশ্যন আছে আপ টু 45 years, আৰু এক্স ছাৰ্ভিচমেনবিলাকৰ কাৰণে 50 years এজ অন 1st January 2025 ফৰ আনৰিজাৰ্ভ কেটেগৰী, OBC MOBC কাৰণে 53 years আৰু SC ST কাৰণে কি বুলি কয় 55 years। ইয়াতে যিহেতু এক্স ছাৰ্ভিচমেনৰ ৰিজাৰ্ভেশ্যন নাই, কিন্তু আপোনালোকৰ যিহেতু অ'পেন কেটেগৰীৰ কাৰণে সকলোৱে কম্পিট কৰিব পাৰে, এক্স ছাৰ্ভিচমেন হ'লেও এজ ক্ৰাইটেৰিয়াটো হেৰি কৰিব পাৰিব, ৰিজাৰ্ভ ক্ৰাইটেৰিয়া হিচাপে এক্স ছাৰ্ভিচমেন হিচাপে এজ ক্ৰাইটেৰিয়াটো তেওঁ ফুলফিল কৰিলেও হ'ব। এইটো এজ ক্ৰাইটেৰিয়া, কিন্তু তেওঁৰ কাৰণে পষ্ট যিহেতু ৰিজাৰ্ভ নাই, জেনেৰেল কেটেগৰীত কম্পিট কৰিব পাৰিব। ঠিক আছে, পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি 10 years থাকিব, আপ টু 55% ৰিচপেক্টিভ SC ST OBC আৰু UR কেটেগৰী। ঠিক আছে, 55 yearsলৈকে পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিচেবিলিটিত ইয়াতে দিছে। আৰু কেণ্ডিডেটজনৰ বয়স হিচাপে ইয়াতে ক্লাছ 10 বা ক্লাছ 12ৰ এক্সামিনেশ্যনৰ এডমিট কাৰ্ড, পাৰ্ট চাৰ্টিফিকেট বা মাৰ্কশ্বিট ৰিকগনাইজ চেণ্ট্ৰেল ষ্টেট ব'ৰ্ড কাউন্সিলৰ পৰা ইছ্যু কৰা, য'ত ডেট অফ বাৰ্থটো ক্লিয়াৰলি মেনশ্যন আছে সেইখন কনচিডাৰ কৰা হ'ব। PWD কেণ্ডিডেটসকলৰ ক্ষেত্ৰতো পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিচেবিলিটিৰ চাৰ্টিফিকেট লাগিব কম্পিটেণ্ট অথৰিটিৰ পৰা ইছ্যু কৰাৰ। আৰু বাকী গভৰ্ণমেণ্ট এমপ্লয়িজখিনিৰ কাৰণে ইয়াতে লিখিছে কেণ্ডিডেটজনীয়ে
ইয়াতে গভৰ্ণমেণ্ট এমপ্লয়িজখিনি ন' অবজেকশ্যন চাৰ্টিফিকেট লাগিব ইয়াতে যিহেতু অলৰেডি এক্সপিৰিয়েঞ্চ পষ্ট বিচাৰিছে চ' অভিয়াছলি ইয়াতে ন' অবজেকশ্যন চাৰ্টিফিকেট লাগিব আপোনালোকৰ এপ্লাই কৰোঁতে চ' ন' অবজেকশ্যন চাৰ্টিফিকেট আপোনালোকে ইয়াতে দিব লাগিব আৰু স্মল ফেমিলি নৰ্মছ এখন আপলোড কৰিব লাগিব তাতে আপোনালোকে APSCৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই ফৰ্মছ এণ্ড ডাউনলোডছত ছেকশ্যনটোত গ'লে স্মল ফেমিলি নৰ্মছ ফৰ্ম এইখন পাব সেইখন ডাউনলোড কৰি পেলাই প্ৰিণ্ট আউট উলিয়াব লাগিব প্ৰিণ্ট আউট উলিয়াই সেইখন ফিল কৰিব লাগিব ফিল কৰি ডিজিটেলি ফিল কৰিব নোৱাৰে সেইখন নিজে পেনেদি ফিল কৰিব লাগিব তাৰপিছত PDF বনাই আপলোড কৰি দিব লাগিব ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যনটো হ'ল 27th May 2025 আৰু ক্লজিং ডেট অফ অনলাইন এপ্লিকেশ্যনটো হ'ল 26 June 2025 আৰু ফি পে'মেণ্টৰ লাষ্ট ডেটটো হ'ল 28 June 2025 ঠিক আছে এপ্লিকেশ্যন ফিসমূহ হ'ল জেনেৰেলৰ 297.20 OBC MOBC 197.20 SC ST BPL আৰু PWBD 47.20 হ'ব ঠিক আছে বাকী অন্য আৰু একো ক'বলগীয়া নাই ইমানখিনি আছিলে কোনোবা যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াই এপ্লাই কৰিব পাৰে আৰু অনলাইন এপ্লিকেশ্যন কৰোঁতে কাৰোবাৰ যদি কিবা অনলাইন এপ্লিকেশ্যন পে'মেণ্ট ৰিলেটেড ইছ্যু থাকে তেতিয়াহ'লে এই পইণ্ট নম্বৰ 23 আৰু 24 এই দুটা আপোনালোকে স্ক্ৰীনশ্বট বা কি বুলি কয় নোট ডাউন কৰি ল'ব এইকেইটাত আপোনালোকে কণ্টেক্ট কৰিব পাৰে ঠিক আছে কাৰোবাৰ যদি কিবা পে'মেণ্ট ৰিলেটেড ইছ্যু পায় তেতিয়াহ'লে এইকেইটা কণ্টেক্ট কৰিব পাৰিব ইয়াতে দিয়া আছে এই কণ্টেক্ট নাম্বাৰকেইটাত আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব ঠিক আছে মই এবাৰ জুম কৰি দিছোঁ আপোনালোকে এইকেইটা নোট ডাউন কৰি ল'ব এইকেইটাক কণ্টেক্ট কৰিব পাৰিব অনলাইন এপ্লিকেশ্যনৰ ফি পে'মেণ্ট ৰিলেটেড ইছ্যু যদি থাকে বা কেনেবাকৈ অনলাইন এপ্লিকেশ্যন কৰাত যদি কিবা প্ৰব্লেম পায় এইকেইটাকৰ নাম্বাৰত কণ্টেক্ট কৰিব পাৰিব পইণ্ট নম্বৰ 23 আৰু 24 এই দুটা আপোনালোকে নোট ডাউন কৰি ল'ব পাৰে বাকী ইমানে আছিলে বাকী চিলেকশ্যন প্ৰচেছটো তেওঁলোকে জনাব আৰু লাষ্ট টাইম চাগে চিলেকশ্যন প্ৰচেছত আপোনালোকৰ ইণ্টাৰভিউ ষ্টেজে আছিলে এইটো যিহেতু এক্সপিৰিয়েঞ্চ পষ্ট ইয়াতে কোনো ৰিটেন এক্সামিনেশ্যন বা তেনেকুৱা হোৱা নাছিলে চ' এবাৰ কি কৰে ক'ব পৰা নাযায় কেণ্ডিডেট যদি বেছি হয় তেতিয়া হয়তো কিবা এটা পৰীক্ষা পাত দিব পাৰে চ' লেটছ চি কি হয় APSC কাৰণ যিহেতু এক্সপিৰিয়েঞ্চ পষ্ট কেণ্ডিডেট বহুত বেছিটো নহ'ব চ' সিমানে আৰু বাকী একো ক'বলগীয়া নাই আপোনালোকে এবাৰ অফিচিয়েল এডভাৰটাইজমেণ্টখন চাই ল'ব APSCৰ অফিচিয়েল ৱেবছাইটত পাই যাব আৰু মষ্ট প্ৰবেবলি যদি ইণ্টাৰভিউ হয় তেতিয়াহ'লে আপোনালোকে অভিয়াছলি APSCৰ অফিচতে গৈ পেলাই পৰীক্ষা দিব লাগিব বেলেগ আৰু ইয়াতে ক'বলগীয়া নাই চ' ইমানে আছিলে বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে APSC CCA প্ৰিলিমিনাৰীৰ কাৰণে মক বা প্ৰেক্টিছ ছল্ভ পেপাৰ্ছ দুখন এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু CSETৰ ওপৰত 85 ৰুপিছত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটোত হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু কোনোবা যদি কাৰেণ্ট এফেয়াৰ্ছ ল'ব বিচাৰে 2024-25 99 ৰুপিছত এভেইলেবল আছে হোৱাটছএপ কৰিব পাৰে 9706557851 2024 ফুল ইয়েৰ 2025 এপ্ৰিললৈকে কভাৰ কৰা হৈছে আৰু কোনোবাই যদি প্ৰিলিমিনাৰী মক বা প্ৰেক্টিছ পেপাৰ্ছ দুখন প্লাছ কাৰেণ্ট এফেয়াৰ্ছ ল'ব বিচাৰে 175ত এভেইলেবল আছে হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু ADRE 3.0 ফুল কোৰ্ছ এটা এভেইলেবল আছে 300 ৰুপিছত PDF ফৰ্মেটত আছে গোটেইখিনি আপোনালোকে হোৱাটছএপ কৰিব পাৰে 9706557851 ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ কাৰণে এটা কোৰ্ছ এভেইলেবল আছে পেপাৰ অন ইংলিছ আৰু পেপাৰটো কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স আৰু ৰিজনিং আছে 99 ৰুপিছত এভেইলেবল আছে হোৱাটছএপ কৰিব পাৰে 9706557851 APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচৰ ফুল কোৰ্ছ এভেইলেবল আছে 299ত হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি জেনেৰেল ষ্টাডিজৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 249ত হোৱাটছএপ কৰিব পাৰে 9706557851 APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 349ত ফেজ 1 ফুল কোৰ্ছ জেনেৰেল ষ্টাডিজৰ ওপৰত আৰু ফেজ 2 জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰাইটিঙত ফুল কোৰ্ছ এভেইলেবল আছে হোৱাটছএপ কৰিব পাৰে 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ৰিক্ৰুইটমেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 299ত হোৱাটছএপ কৰিব পাৰে 9706557851 APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 249ত হোৱাটছএপ কৰিব পাৰে 9706557851 বা আছাম এগ্ৰিকালচাৰ APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচৰ জেনেৰেল ষ্টাডিজৰ ওপৰত ফুল কোৰ্ছ এভেইলেবল আছে 249ত হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু মোৰ পৰা কোৰ্ছ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক আপডেটেড পাই থাকিব লাইফ টাইমৰ কাৰণে তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ 2025 এপ্ৰিললৈকে কভাৰ কৰা হৈছে মে' মাহটো চলি আছে মে' মাহটো কমপ্লিট হোৱাৰ পিছত জুনত মে' মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব চ' কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো হোৱাটছএপ নম্বৰত মেছেজ কৰি জনাব পাৰে আপোনাক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে যদি মোৰ পৰা কোনোবাই কিবা কোৰ্ছ লৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব চ' ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় চ' হোৱাটছএপ নাম্বাৰটো হ'ল 9706557851 বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক কোৰ্ছখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলত ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেল
চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম